সকল আজি আমি আলোচনা কৰিব লোৱা বিষয়টো হৈছে মানুহৰ পৰিপুষ্টি। ইতিমধ্যে আগৰ ভিডিঅ'সমূহত আমি উদ্ভিদৰ পৰিপুষ্টিৰ বিষয়ে আলোচনা কৰি আহিছো। গতিকে আজি আমি মানুহৰ পৰিপুষ্টি বা প্ৰাণীৰ পৰিপুষ্টি আমি আলোচনা কৰিম। তাত আমি বিশেষকৈ মানুহৰ পৰিপুষ্টিৰ বিষয়ে আলোচনা কৰিম। মানুহৰ পৰিপুষ্টি যেতিয়া আমি আলোচনা কৰো তাত বিশেষকৈ আলোচনা কৰিবলগীয়া টপিকটো থাকে আমাৰ পাচন তন্ত্ৰৰ বিষয়ে। আমি আমাৰ পাচন তন্ত্ৰৰ বিষয়ে পঢ়িব লাগিব। এতিয়া আমাৰ খাদ্যবোৰ খুব জটিল। আমি যি খাদ্যবোৰ খাওঁ সেই খাদ্যবোৰ খুব জটিল। আমি বিভিন্ন ধৰণৰ খাদ্য খাওঁ, ঠিক আছে। যিহেতু আমাৰ খাদ্যবোৰ খুব জটিল হয়, গতিকে আমি সিহঁতক সৰল ৰূপলৈ ৰূপান্তৰ কৰিবলগীয়া হয়, চেঞ্জ কৰিবলগীয়া হয়। আৰু জটিল খাদ্যবোৰক সৰল ৰূপলৈ ৰূপান্তৰ কৰা যোনটো প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াটোকে আমি পাচন বুলি কওঁ, ঠিক আছে। আৰু যেতিয়া আমি পাচনৰ কথা কম, তাত বিভিন্ন ধৰণৰ অংগসমূহে নিজৰ নিজৰ কামবোৰ কৰে, ঠিক আছে। তো কেইটামান অংগই লগ হৈ পেলাই পাচন তন্ত্ৰটো গঠন কৰিছে। গতিকে আমি এতিয়া পাচন তন্ত্ৰটোৰ বিষয়ে আলোচনা কৰিম। তো গতিকে তোমালোকে গম পালা যে পাচন মানে কি, ঠিক আছে। তো এতিয়া বোলে আমি এবাৰ পাচন তন্ত্ৰত আমাৰ কি কি অংগবোৰ আছে সেই অংগবোৰৰ আমি এবাৰ চাই লওঁ। এইটো হ'ল আমাৰ যোনটো পাচন তন্ত্ৰটো। ইয়াত মুখ্যতঃ কি কি অংগবোৰ আছে আমি চাই লওঁ। ইয়াত চোৱা, প্ৰথম আমাৰ এইখিনি জেগাত আমি কি বুলি কওঁ, মুখ গহ্বৰ বুলি কওঁ, ঠিক আছে, আমাৰ মুখৰ ভিতৰুৱা অঞ্চলখিনি। তাৰপিছত আমাৰ যিবিলাক খাদ্যনলীৰ ভিতৰত আহে সেইবিলাক আমি কি বুলি কওঁ, এই যোনডাল ইয়াৰ পৰা আহে নলীডাল, তাক আমি ইছ'ফেগাছ বুলি কওঁ, ঠিক আছে। তাৰপিছত আহি গ'ল আমাৰ মধ্যাছদা। এইটো বাৰু আমাৰ শ্বসনৰ লগত জড়িত অংগ হয়। এই নলীডাল আহি পেলাই ক'ত মুকলি ভাগি আহি পেলাই ক'ত পায়হি, পাকস্থলীত পায়, ঠিক আছে। পাকস্থলীৰ পৰা আকৌ গৈ পেলাই ভিতৰৰ পৰা ক'ত যাব, প্ৰথম ক্ষুদ্ৰান্তত যাব। ক্ষুদ্ৰান্তৰ পৰা আহি পেলাই ক'ত যাব, বৃহদান্তত যাব, আৰু শেষ ক'ত হ'ব, বায়ুত হ'ব। গতিকে পাচন তন্ত্ৰটোত আমি এটা কি বুলি ক'ব পাৰোঁ যে দীঘল নলী বুলি ক'ব পাৰোঁ, যিটো মুখ গহ্বৰৰ পৰা আৰম্ভ হৈ পাকস্থলী হৈ ক্ষুদ্ৰান্ত হৈ বৃহদান্ত হৈ পেলাই বায়ুত শেষ হয়। এইটো এটা দীঘল ছিংগল নলী হয় এটা। এতিয়া এই নলীডালৰ বাদেও আৰু কেইটামান অংগ আছে যি পাচনৰ লগত জড়িত। তাৰপিছত এই প্ৰথমটো হ'ল যকৃত, যাক আমি লিভাৰ বুলি কওঁ। তাৰপিছত হ'ল পিত্তস্থলী, পিত্তস্থলীটোক আমি ইংৰাজীত গল ব্লাডাৰ বুলি কওঁ, ঠিক আছে। তাৰপিছত আহি গ'ল আমাৰ এইটো অগ্নাশয়, অগ্নাশয়টোক আমি ইংৰাজীত পেনক্ৰিয়াছ বুলি কওঁ, ঠিক আছে। এই তিনিটা অংগ, ঠিক আছে, পাচন নলীডালৰ বাহিৰত আছে, মানে এক্সট্ৰাকে আছে, ঠিক আছে। তো পাচন নলীডাল মুখ গহ্বৰৰ পৰা আৰম্ভ হৈ বায়ুত শেষ হৈ যায়। আৰু তাৰ বাহিৰে এই তিনিটা অংগ আছে যিখিনি আমাক পাচনত সহায় কৰে। এই গোটেইখিনি অংগক মিলাই পেলাই আমি কি বুলি কওঁ, পাচন তন্ত্ৰ বুলি কওঁ, ঠিক আছে। এতিয়া চোৱা, আমি যি খাদ্যবোৰ খাওঁ, মই ইতিমধ্যে ক'লোঁ যে আমি খোৱা খাদ্যবোৰ কি হয়, খুবেই জটিল হয়, ঠিক আছে। আৰু এই খাদ্যবিলাকক হজম কৰিবৰ কাৰণে আমাক কি লাগে, কিছুমান জৈৱ অনুঘটক লাগে। অনুঘটক কি হয়, অনুঘটক সেইবোৰ ৰাসায়নিক পদাৰ্থ হয় যিবোৰে যিকোনো এটা ৰাসায়নিক বিক্ৰিয়া সোনকালে হোৱাত সহায় কৰে, স্পীডটো বঢ়াই দিয়ে। তেনে পদাৰ্থবিলাকক আমি কি বুলি কওঁ, ৰসায়নত তাক আমি অনুঘটক বুলি কওঁ। এতিয়া যিবোৰৰ জৈৱ অনুঘটকে আমাৰ পাচনত সহায় কৰে, তেনেবোৰ জৈৱ অনুঘটকবিলাকক আমি উৎসেচক বুলি কওঁ। কি বুলি কওঁ, উৎসেচক। এতিয়া আমি দেখিম যে আমাৰ মুখ গহ্বৰৰ পৰা আৰম্ভ কৰি পাকস্থলী হওক বা আমাৰ অগ্নাশয় হওক, ক্ষুদ্ৰান্ত হওক, এই প্ৰতিটো অংগই কি কৰিব, বেলেগ বেলেগ ধৰণৰ উৎসেচক নিঃসৰণ কৰা আমি দেখি পাম, যিবোৰে আমাৰ খাদ্যবোৰ হজম কৰাত সহায় কৰিব, ঠিক আছে। এতিয়া বোলা আমি আৰম্ভ কৰোঁ, চাওঁ যে কেনেকৈ পাচন ক্ৰিয়াটো আৰম্ভ হয় আৰু কেনেকৈ শেষ হয়, ঠিক আছে। এতিয়া আমি জানো যে আমাৰ মুখ গহ্বৰৰ ভিতৰত কি আছে, দাঁত আছে আৰু জিভা আছে, ঠিক আছে। যিখিনি আমাক কি কৰে, খাদ্যটোক চুবাই পেলাই তাক মিক্স কৰিবলৈ, লালটিৰ লগত মিক্স কৰিবৰ কাৰণে জিভাখনে সহায় কৰে, আৰু খাদ্যখিনিক চুবাই পেলাই মিহি কৰিবৰ কাৰণে আমাৰ দাঁতকেইটাই আমাক সহায় কৰে, ঠিক আছে। আমি জানো যে আমাৰ মুখৰ ভিতৰতো, মুখ গহ্বৰৰ ভিতৰতো কি হয়, অকণমান পানী পানী ভিজা ভিজা হৈ থাকে, ঠিক আছে। কি কাৰণত, তাত লালটি আছে, ঠিক আছে। আমাৰ মুখৰ ভিতৰত দুটা সৰু সৰু গ্ৰন্থি থাকে দুইফালে, যাক আমি কি বুলি কওঁ, লালটি গ্ৰন্থি বুলি কওঁ। সেই লালটি গ্ৰন্থিটোৱে কি কৰে,
লালতি নামৰ এটা জুলীয়া পদাৰ্থ নিঃসৰণ কৰে, যিখিনি আমাৰ খাদ্যৰ লগত মিহলি হৈ পেলাই খাদ্যটোক পিছল কৰি দিয়ে, যাৰ ফলত খাদ্যখিনি অতি সহজে তললৈ নামি যাব পাৰে। ঠিক আছে, এতিয়া আমি যেতিয়া লালতিৰ কথা কৈছোঁ, ঠিক আছে, আমি এতিয়া কিহৰ কথা ক'লো? লালতিৰ কথা কৈছোঁ। এতিয়া লালতি যিটো হয়, সেই লালতিত কি থাকে? এটা উৎসেচক থাকে। ঠিক আছে, লালতিত কি থাকে? এটা উৎসেচক থাকে, যাক আমি কি বুলি কওঁ? লালতি এমাইলেজ বুলি কওঁ। কি বুলি কওঁ? লালতি এমাইলেজ বুলি কওঁ। প্ৰথম উৎসেচক আমাৰ পাচনত আৰম্ভ হৈ যায়। প্ৰথম উৎসেচক কোনটো? লালতিত থকা এটা উৎসেচক, যাক লালতি এমাইলেজ বুলি কোৱা হয়। এতিয়া লালতি এমাইলেজটোৱে কি কৰে? লালতি এমাইলেজটোৱে কি কৰিব? আমাৰ খাদ্যত থকা যিখিনি শৰ্কৰা অংশ আছে, কাৰ্বহাইড্ৰেট অংশ যিখিনি আছে, ঠিক আছে, যেনেকৈ ভাত হওক বা আলু হওক বা আমাৰ ব্ৰেড হওক, ৰুটি হওক, এনেকুৱা ধৰণৰ খাদ্য যিবিলাকত শৰ্কৰাৰ পৰিমাণটো বেছি, শ্বেতসাৰৰ পৰিমাণটো বেছি, তেনেবোৰ খাদ্যৰ পৰা কাৰ্বহাইড্ৰেটখিনি কিছু মানে অংশত হজম কৰি দিয়ে। সম্পূৰ্ণভাৱে কাৰ্বহাইড্ৰেটখিনি বা শৰ্কৰাখিনি লালতি এমাইলেজে হজম কৰিব, পাচন কৰিব নোৱাৰে। ঠিক আছে, অৰ্ধপাচিত কৰি দিয়ে। ক'ত? কোনে কৰে? লালতি এমাইলেজে। মানে আমাৰ পাচন ক্ৰিয়াটো আমাৰ মুখৰ ভিতৰত ভাতখিনি বা যিকোনো বস্তু খোৱাৰ লগে লগে আৰম্ভ হৈ যায়, মুখৰ পৰা আৰম্ভ হৈ যায়। ঠিক আছে, মুখত থকা যিটো লালতি এমাইলেজ আছে, লালতি এমাইলেজ নামৰ উৎসেচকটোৱে কি কৰিব? আমাৰ খাদ্যখিনিৰ পৰা যিখিনি শৰ্কৰা অংশ আছে সেইখিনিক হজম কৰাত সহায় কৰে। ঠিক আছে, মুখৰ পৰা তাৰপিছত অৰ্ধপাচিত খাদ্যখিনি কি হ'ব? ইছ'ফেগাছৰ সহায়ত, ঠিক আছে, ইছ'ফেগাছৰ সহায়ত কি হ'ব? ক'ত আহি পাব? পাকস্থলীত আহি পাব। এই দীঘল নলীডালক আমি কি বুলি কওঁ? ইছ'ফেগাছ বুলি কওঁ। আৰু ইছ'ফেগাছৰ সহায়ত খাদ্যখিনি ক'ত আহিব? আমাৰ পাকস্থলীত আহি যাব। ঠিক আছে, এতিয়া পাকস্থলীত কি হয়? পাকস্থলীৰ বেৰখনত যেতিয়া বেৰকেইখনে কিছুমান উৎসেচক নিঃসৰণ কৰে। এই পাকস্থলী যোনটো আছে, পাকস্থলীৰ বেৰখনেও কিছুমান উৎসেচক নিঃসৰণ কৰে। কেনেবোৰ উৎসেচক আমি এতিয়া আলোচনা কৰিম। যেতিয়াও খাদ্য আহি পেলাই পাকস্থলীত পৰে, তেতিয়া পাকস্থলীৰ ভিতৰৰ বেৰখনৰ সংকোচন প্ৰসাৰণ হোৱা আৰম্ভ হয়, যাৰ ফলত ভিতৰত থকা কিছুমান গ্ৰন্থি, মানে পাকস্থলীৰ বেৰত কিছুমান সৰু সৰু গ্ৰন্থি থাকে। ঠিক আছে, সেই গ্ৰন্থিবিলাকৰ পৰা কি হয়? কিছুমান পাচক ৰস বুলিয়ে কোৱা বা উৎসেচক বুলিয়ে কোৱা, সেইবোৰ নিঃসৰণ হয়। তো আমি দেখোঁ যে পাকস্থলীত তিনিটা ধৰণৰ পদাৰ্থ নিঃসৰণ হয়। পাকস্থলীয়ে আমাক 3 ধৰণৰ পদাৰ্থ নিঃসৰণ কৰে। কি কি নিঃসৰণ কৰে? এয়া দেখিবলৈ ঠাই নোহোৱা হ'ল। পাকস্থলীয়ে কি কৰিব? এইটো প্ৰথম আমি পালোঁ উৎসেচক। ছেকেণ্ডত আমি কি দেখিম? পাকস্থলীয়ে কি কৰিব? প্ৰথম হ'ব এটা পেপচিন। পেপচিন নামৰ এটা উৎসেচক। তাৰপিছত হাইড্ৰক্লৰিক এচিড, ঠিক আছে, তাৰপিছত শ্লেষ্মা। ঠিক আছে, 3টা বস্তু নিঃসৰণ কৰে পাকস্থলীয়ে। এইটোতো লালতিত আছিলে, এই 3টা কোনে কৰিব? পাকস্থলীয়ে কৰিব। পেপচিন, হাইড্ৰক্লৰিক এচিড আৰু শ্লেষ্মা, এই 3টা বস্তু নিঃসৰণ কৰে। আৰু এই 3টা বস্তুৰে বেলেগ বেলেগ কাম আছে। পেপচিনটোৱে কি হয়? পেপচিনটো হ'ল এক প্ৰকাৰৰ প্ৰটিন বিশ্লেষণ কৰিব পৰা এটা উৎসেচক। ঠিক আছে, মানে প্ৰটিনক ই হজম কৰিব পাৰে। আমাৰ খাদ্যত থকা প্ৰটিন অংশখিনি হজম কৰাত কোনে সহায় কৰে? পেপচিনে সহায় কৰে। ঠিক আছে, তো পেপচিন আমাৰ খাদ্যত যিখিনি প্ৰটিন অংশ থাকিব তাৰ ওপৰত পেপচিনে ক্ৰিয়া কৰিব। ঠিক আছে, এতিয়া প্ৰটিন আমি কেনেকুৱাবিলাক খাদ্যত পাওঁ? যেনেকৈ গাখীৰ হওক, ডিম হওক, মাছ, মাংস, চয়াবিন, ঠিক আছে, দালি, এনেকুৱা ধৰণৰ খাদ্য, মাছজাতীয় খাদ্যবিলাকত আমি প্ৰটিন পাওঁ। ঠিক আছে, তেনেবোৰ খাদ্যৰ পৰা প্ৰটিন অংশখিনি হজম কৰাত কোনে সহায় কৰে? এই পেপচিন নামৰ যোনটো উৎসেচক আছে, সেই উৎসেচকটোৱে সহায় কৰে। ঠিক আছে, এতিয়া চোৱা, পেপচিনৰ আকৌ এটা কাম আছে বা এটা ধৰ্ম আছে যে ই সদায় আম্লিক পৰিস্থিতিত, আম্লিক পৰিৱেশতহে কাম কৰিব পাৰে। ঠিক আছে, আম্লিক মানে কি হ'ব লাগিব? এচিড থাকিব লাগিব। মানে এচিডৰ উপস্থিতিত, আম্লিক পৰিস্থিতিতহে পেপচিনে নিজৰ ক্ৰিয়া কৰিব পাৰে, নিজৰ কাম কৰিব পাৰে। আৰু
সেইকাৰণে পাকস্থলীৰ পৰা হাইড্ৰক্লৰিক এচিড নিঃসৰণ হয়। হাইড্ৰক্লৰিক এচিড নিঃসৰণ হোৱাৰ কাৰণে পেপচিনে নিজৰ কামখিনি কৰিব পাৰে। আৰু লগতে হাইড্ৰক্লৰিক এচিড যেহেতু আমি জানো যে এইটো এচিড হয়, ঠিক আছে, আৰু এইটো এটা তীব্ৰ এচিড হয়, গতিকে আমাৰ খাদ্যত যদি কিবা বেক্টেৰিয়া চেক্টেৰিয়া বা এনেকুৱা ধৰণৰ বীজাণুবোৰ আহে সেইবিলাককো হাইড্ৰক্লৰিক এচিডে কিছু পৰিমাণে ধ্বংস কৰি দিব পাৰে। আৰু তাৰপিছত তৃতীয় নম্বৰত কি হয়, শ্লেষ্মা নামৰ এটা জুলীয়া পদাৰ্থ নিঃসৰণ কৰে। এতিয়া শ্লেষ্মাটোৱে কি কৰে, শ্লেষ্মাটোৱে পাকস্থলীৰ ভিতৰৰ যিখন বেৰ সেইটো ৰক্ষা কৰে। কাৰ পৰা ৰক্ষা কৰে? হাইড্ৰক্লৰিক এচিডৰ পৰা। যিহেতু আমি জানো যে হাইড্ৰক্লৰিক এচিড এটা তীব্ৰ এচিড হয়, ই যিকোনো এটা অংশক পুৰি পেলাব পাৰে, গতিকে পাকস্থলীৰ ভিতৰৰ বেৰখনত যাতে কোনো ক্ষতি সাধন নহওক তাৰ কাৰণে পাকস্থলীয়ে এটা শ্লেষ্মা নামৰ জুলীয়া পদাৰ্থ নিঃসৰণ কৰে, যিয়ে হাইড্ৰক্লৰিক এচিডৰ পৰা পাকস্থলীক কি কৰে, ৰক্ষা কৰে। ঠিক আছে, এতিয়া পাকস্থলীত কি হয়, আমাৰ পেপচিনৰ সহায়ত প্ৰটিনখিনিও অৰ্ধপাচিত হয়। আৰু আমি জানো যে লালতি এমাইলেজে ইতিমধ্যে কাৰ্বহাইড্ৰেটখিনিৰ ওপৰতো কিছু পৰিমাণে ক্ৰিয়া কৰি তাকো অৰ্ধপাচিত কৰিছে। পাকস্থলীত অহাৰ লগে আমাৰ খাদ্যখিনি সম্পূৰ্ণভাৱে হজম নহয়, পাচন নহয়। পাকস্থলীৰ পৰা আমাৰ খাদ্যখিনি ক'ত আহিব, ক্ষুদ্ৰান্তলৈ আহিব। ঠিক আছে, ক্ষুদ্ৰান্তত অহাৰ লগে লগে আমি দেখিম যে ইয়াত যকৃত আৰু অগ্নাশয়ৰ পৰা কিছুমান পাচক ৰস আহি পেলাই কি হয়, আমাৰ ক্ষুদ্ৰান্তত পৰে। ঠিক আছে, যকৃত আৰু অগ্নাশয়ৰ পৰা কিছুমান পাচক ৰস আহি পেলাই ক'ত পৰিব, অগ্নাশয়ত পৰিব। ঠিক আছে, যাৰ ফলত কি হয়, ক্ষুদ্ৰান্তত আহি পোৱাৰ লগে লগে আমাৰ খাদ্যখিনি সম্পূৰ্ণভাৱে হজম হৈ যায়, মানে পাচনটো ক্ষুদ্ৰান্তত আহি পেলাই শেষ হৈ যায়। ঠিক আছে, তেতিয়া আমি চাওঁ যে ইয়াত যকৃত আৰু অগ্নাশয়ৰ পৰা কোনবোৰ পাচক ৰস আহি পৰে। ঠিক আছে, যে এতিয়া অগ্নাশয়, যকৃত আৰু আমাৰ যিটো অগ্নাশয় তাৰ পৰা কি কি ধৰণৰ উৎসেচকবিলাক আহে। চোৱা, যকৃতে কিছুমান পিত্ত লৱণ বা পিত্ত ৰস বুলি আমি ক'ব পাৰোঁ। ঠিক আছে, পিত্ত লৱণ বা পিত্ত ৰস নিঃসৰণ কৰে, যিটো আহি পেলাই ক'ত পৰেহি, আমাৰ ক্ষুদ্ৰান্তত পৰেহি। তেনেকৈ অগ্নাশয়ে দুটা বেলেগ বেলেগ উৎসেচক নিঃসৰণ কৰে। অগ্নাশয়ে দুটা উৎসেচক নিঃসৰণ কৰে। মই ইয়াত বেলেগ বেলেগ উৎসেচক দুটা ওপৰত এনেকৈ লিখি দিছোঁ। ঠিক আছে, তো প্ৰথম উৎসেচকটো কি হ'ল, প্ৰথম উৎসেচকটোৱে হয় আমাৰ, এটা হ'ল লাইপেজ, ট্ৰিপচিন। ঠিক আছে, অগ্নাশয়ে কি কৰে, দুটা বেলেগ বেলেগ উৎসেচক নিঃসৰণ কৰে, এটা হ'ল লাইপেজ আৰু এটা হ'ল ট্ৰিপচিন। আৰু এই দুটা উৎসেচকো আহি পেলাই ক'ত পায়হি, আমাৰ ক্ষুদ্ৰান্তত আহি পৰে। তো আমি কি দেখিলোঁ, এইটো 4 নম্বৰ, পিত্ত লৱণটো 5 নম্বৰ, এটা 6 আৰু এটা 7 নম্বৰ। ঠিক আছে, আৰু তাৰে পিছত আমাৰ ক্ষুদ্ৰান্তটোৱে কি কৰে, ক্ষুদ্ৰান্তও কিছুমান কি কৰে, ক্ষুদ্ৰান্ত ৰস, ঠিক আছে, কিছুমান পাচক ৰস, নিজস্ব কিছুমান পাচক ৰস নিঃসৰণ কৰে। ঠিক আছে, ক্ষুদ্ৰান্তই কি কৰিব, কিছুমান পাচক ৰস নিঃসৰণ কৰিব। তো আমি দেখিলোঁ যে 8টা ধৰণৰ বেলেগ বেলেগ পদাৰ্থ আমাৰ বেলেগ বেলেগ অংগবিলাকৰ পৰা নিঃসৰণ হোৱা আমি দেখিলোঁ। ঠিক আছে, তেতিয়া আমি চাওঁ যে যকৃতৰ পৰা নিঃসৰণ হোৱা পিত্ত ৰস বা পিত্ত লৱণখিনিয়ে আৰু আমাৰ অগ্নাশয়ৰ পৰা অহা ট্ৰিপচিন আৰু লাইপেজখিনিয়ে ক্ষুদ্ৰান্তত আহি পেলাই কি কাম কৰে। চোৱা, পাকস্থলীত যেতিয়া আমাৰ খাদ্যখিনি আহি পাইছিলে, আমি তাত দেখিছিলোঁ যে তাত হাইড্ৰক্লৰিক এচিড নিঃসৰণ হৈছিলে। মানে আমাৰ খাদ্যখিনি যেতিয়া পাকস্থলীত আহি পায়, তেতিয়া খাদ্যখিনিৰ প্ৰকৃতিটো কেনেকুৱা হৈ যায়, আম্লিক হৈ যায়। আৰু সেই আম্লিক হৈ পেলাইহে আমাৰ ক্ষুদ্ৰান্তত আহি পায়। কিন্তু ক্ষুদ্ৰান্তত যেতিয়া অগ্নাশয়ৰ পৰা ট্ৰিপচিন আৰু লাইপেজ আহে, ঠিক আছে, সিহঁতে কাম কৰিবৰ কাৰণে, এই দুটা উৎসেচকে কাম কৰিবৰ কাৰণে সিহঁতক কি লাগে, এটা ক্ষাৰকীয় পৰিৱেশ লাগে। যেনেকৈ পেপচিনে কাম কৰিবৰ কাৰণে তাত আম্লিক পৰিৱেশ লাগে, তেনেকৈ অগ্নাশয়ৰ পৰা ওলোৱা ৰসখিনি কাম কৰিবৰ কাৰণে এটা ক্ষাৰকীয় পৰিৱেশ লাগে। এতিয়া ইয়াৰ পৰিৱেশটো ক্ষাৰকীয় কেনেকৈ হ'ব, এই যোনটো যকৃতৰ পৰা পিত্ত লৱণখিনি আহি পেলাই বা পিত্ত ৰসখিনি আহি পেলাই যে ইয়াত পৰে, সেইখিনিয়ে কি কৰে, আমাৰ ক্ষুদ্ৰান্তৰ ভিতৰৰ পৰিৱেশটো কি কৰি পেলাই, পৰিৱেশটো গোটেইটো
ক্ষাৰকীয় কৰি পেলাই, যাতে অগ্নাশয়ৰ পৰা অহা লাইপেজ আৰু ট্ৰিপচিনে নিজৰ কাম কৰিব পাৰে। ঠিক আছে, এতিয়া চোৱা অগ্নাশয়ৰ পৰা অহা লাইপেজখিনিয়ে সদায় কি কৰিব, অগ্নাশয়ৰ পৰা যিটো লাইপেজ আহে ই সদায় চৰ্বিৰ ওপৰত ক্ৰিয়া কৰে। আমাৰ খাদ্যত যিখিনি তৈল পদাৰ্থ থাকে সেইখিনিৰ ওপৰত ক্ৰিয়া কৰে, আৰু ট্ৰিপচিনে প্ৰটিনৰ ওপৰত ক্ৰিয়া কৰে। যেনেকৈ পেপচিনে প্ৰটিনৰ ওপৰত কাম কৰিছিলে, একেধৰণে ট্ৰিপচিনেও কি কৰে, প্ৰটিনক হজম কৰাত সহায় কৰে, মানে খাদ্যত থকা প্ৰটিন অংশখিনি হজম কৰাত সহায় কৰে। আৰু অগ্নাশয়ে কি কৰে, অগ্নাশয়ৰ লাইপেজটোৱে কি কৰিব, লাইপেজ নামৰ উৎসেচকটোৱে কি কৰে, চৰ্বি বা তৈল পদাৰ্থ যিখিনি আছে, যেনেকৈ ঘি হওক, বাটাৰ হওক, বা আমাৰ যিবিলাক আমি সৰিয়হ তেল, ৰিফাইন তেল আমি যিবিলাক খাওঁ, এইবিলাকক হজম কৰাত কি কৰে, সহায় কৰে। ঠিক আছে, তো এতিয়া আমি যিখিনি দেখিলো যে যেতিয়া অগ্নাশয়, যেতিয়া আমাৰ ক্ষুদ্ৰান্তত পাকস্থলীৰ পৰা যেতিয়া খাদ্যখিনি আহি পায়, আহি পোৱাৰ লগে লগে ইয়াত সম্পূৰ্ণভাৱে পাচিত হয়। কি কাৰণত, যে অগ্নাশয়ৰ পৰা ওলোৱা পাচক ৰসখিনিয়ে কি কৰে, আমাৰ চৰ্বিযুক্ত খাদ্য আৰু যিখিনি প্ৰটিনযুক্ত খাদ্য আছে সেইখিনি সম্পূৰ্ণ হজম কৰি দিয়ে, আৰু শ্বেতসাৰযুক্ত খাদ্য, শৰ্কৰাযুক্ত খাদ্যখিনি, কাৰ্বহাইড্ৰেটযুক্ত খাদ্যখিনিকো কি কৰে, সম্পূৰ্ণভাৱে হজম কৰে। ঠিক আছে, তাত সহায় কৰে কোনে, পিত্ত লৱণে। পিত্ত লৱণৰ আৰু এটা কাম কি হয়, যে পিত্ত লৱণে এই যে চৰ্বি যিখিনি থাকে, আমি যিখিনি তৈল পদাৰ্থ খাওঁ, সেই তৈল পদাৰ্থৰ অণুবোৰ, ঠিক আছে, খুব জটিল হয়, খুব ডাঙৰ হয়। তাক কিছুমান সৰু সৰু অংশলৈ যেতিয়া ভাঙি দিয়ে, ভাঙি দিলে কি হয়, লাইপেজে সহজে নিজৰ কামখিনি কৰিব পাৰে। তো এই চৰ্বিৰ ডাঙৰ ডাঙৰ অণুবিলাক সৰু সৰু অংশলৈ ভাঙি দিয়া কামটোও পিত্ত লৱণে কৰে। ঠিক আছে, পিত্ত লৱণৰ একমাত্ৰ কাম ক্ষুদ্ৰান্তৰ পৰিৱেশটোক ক্ষাৰকীয় কৰা নহয়। ঠিক আছে, পিত্ত লৱণৰ আৰু এটা কাম হয় যে চৰ্বিৰ ডাঙৰ ডাঙৰ অণুবিলাক, জটিল অণুবিলাকক সৰু সৰু অংশলৈ ভাঙি দিয়াটো, যাতে লাইপেজে নিজৰ কামখিনি চৰ্বিৰ ওপৰত সহজে কৰিব পাৰে। ঠিক আছে, তো ক্ষুদ্ৰান্তত কি হৈ যায়, আমাৰ খাদ্যখিনি সম্পূৰ্ণভাৱে হজম হৈ যায়, এতিয়ালৈকে হজম হৈ গ'ল। তাৰে পিছত কি হ'ব, সেই বস্তুখিনি, সেই খাদ্যখিনিয়ে কি হ'ব, আকৌ আমাৰ বৃহদান্তলৈ যাব। বৃহদান্তত যোৱাৰ লগে লগে কি হ'ব, বৃহদান্তই কি কৰিব, সেই খাদ্যখিনিৰ পৰা কি কৰিব, যিখিনি পানী আছিলে, অতিৰিক্ত পানীখিনিক কি কৰিব, শোষণ কৰিব। ঠিক আছে, ইয়াত আমাৰ খাদ্যখিনি হজম হৈ গ'ল, ক্ষুদ্ৰান্তৰ ভিতৰত গোটেইখিনি খাদ্য হজম হৈ গ'ল, তাৰে ভিতৰত যিখিনি বস্তু অৱশিষ্ট ৰখি গ'ল, ঠিক আছে, যিখিনি বস্তু নালাগে আৰু ৰখি গ'ল, সেই বস্তুখিনি ক'লে আহিব, বৃহদান্তলৈ আহিব। বৃহদান্তত অহাৰ লগে লগে বৃহদান্তৰ মূল কামটো কি, যে সেইখিনি অবাচিত খাদ্যখিনিৰ পৰা কি কৰিব লাগে, পানীখিনি শোষণ কৰিব লাগে, কাৰণ আমাৰ শৰীৰত কি লাগিব, পানী লাগিব। গতিকে পানীখিনি কি শোষণ কৰি লয়, অতিৰিক্ত পানীখিনি শোষণ কৰি লয়, আৰু বাকী যিখিনি নালাগে, ঠিক আছে, যিখিনি খাদ্য আৰু হজম নহ'ল বা হজম হোৱাৰ পিছত যিখিনি বস্তু ৰখি গ'ল, ঠিক আছে, অদৰকাৰী বস্তুখিনি কি হ'ব, পায়ুৰ সহায়ত মল হিচাপে আমাৰ শৰীৰে কি কৰিব, নিষ্কাশন কৰিব, উলিয়াই দিব নিজৰ শৰীৰৰ পৰা। ঠিক আছে, ইয়াত আমাৰ কি হৈ যায়, পাচন প্ৰক্ৰিয়াটো এনেকৈ সম্পূৰ্ণ হৈ যায়। এতিয়া আমি লগতে এইটো কথা জনাটো অতি প্ৰয়োজনীয় যে যেতিয়া ক্ষুদ্ৰান্তত খাদ্যখিনি হজম হ'ল, হজম হৈ পেলাই সিহঁতে জটিল ৰূপৰ পৰা সৰল ৰূপলৈ গ'ল। তো সৰল ৰূপকেইটা কি, আমি সেইখিনিও জানিব লাগিব। ঠিক আছে, তো বোলে আমি এতিয়া সেইখিনি চাই লওঁ। গতিকে যেতিয়া আমাৰ ক্ষুদ্ৰান্তত খাদ্যখিনি সম্পূৰ্ণভাৱে হজম হৈ যায়, পাচন হৈ যায়, তেতিয়া কি হয়, আমাৰ খাদ্যত থকা শৰ্কৰাখিনি, আমি খাদ্যত যিখিনি শৰ্কৰা লওঁ, কাৰ্বহাইড্ৰেট লওঁ, সেইখিনি গ্লুক'জলৈ পৰিৱৰ্তন হ'ব। ঠিক আছে, তাৰে পিছত আমাৰ খাদ্যত থকা যিখিনি প্ৰটিন অংশ আছে, প্ৰটিনসমূহ আছে, সেইখিনি কি হ'লে ৰূপান্তৰ হ'ব, এমিনো এচিড, মানে প্ৰটিনৰ যোনটো সৰল ৰূপটো কি হয়, এমিনো এচিড হয়। গতিকে শৰ্কৰাৰ সৰল ৰূপটো কি হয়, গ্লুক'জ হয়। তেনেকৈ আমাৰ যিখিনি চৰ্বি আৰু তৈলযুক্ত খাদ্য যিখিনি আছে, সেইখিনি কি হ'লে ৰূপান্তৰ হয়, গ্লিচাৰল আৰু ফেটি এচিড। ঠিক আছে, তো গ্লিচাৰল আৰু ফেটি এচিডলৈ ৰূপান্তৰ হয় আমাৰ চৰ্বিযুক্ত খাদ্যখিনি। এইটো হ'ল সিহঁতৰ যেতিয়া পাচন হৈ যাব, তাৰে পিছত সৰল ৰূপলৈ যেতিয়া ৰূপান্তৰ হ'ব, এই ৰূপকেইটা, ইয়াকে আমি পাচন বুলি কওঁ। ঠিক আছে, এতিয়া ক্ষুদ্ৰান্তত যেতিয়া আমাৰ খাদ্যখিনি সম্পূৰ্ণভাৱে হজম হৈ যাব, হজম হৈ পেলাই শৰ্কৰাখিনি গ্লুক'জ, প্ৰটিনখিনি এমিনো এচিড আৰু চৰ্বিখিনি গ্লিচাৰল আৰু ফেটি এচিডলৈ ৰূপান্তৰ হ'ব,
তেতিয়া কি হ'ব, সেই বস্তুখিনি আমাৰ ক্ষুদ্ৰান্তত থাকি গ'লে নহ'ব। ক্ষুদ্ৰান্তৰ পৰা এইখিনি বস্তু আমাৰ প্ৰতিটো কোষলৈ যাব লাগিব, কাৰণ কোষত এইখিনিৰ কাম আছে। যেনেকৈ গ্লুক'জে আমাক কি দিয়ে, আমাৰ শৰীৰটোক শক্তি দিয়ে, ঠিক আছে। তো আমাৰ খাদ্যৰ পৰা গ্লুক'জখিনি আমাৰ শৰীৰৰ প্ৰতিটো কোষলৈ যাব লাগিব, ক্ষুদ্ৰান্তত থাকি গ'লে নহ'ব হজম হৈ পেলাই। এতিয়া ক্ষুদ্ৰান্তৰ পৰা প্ৰতিটো কোষলৈ সেই পদাৰ্থখিনি কেনেকৈ যাব, এইবিলাক গ্লুক'জ এতিয়া ক্ষুদ্ৰান্তৰ পৰা প্ৰতিটো কোষলৈ কেনেকৈ যাব, ঠিক আছে। সেইটো জানিবৰ কাৰণে আমি জানিব লাগিব যে আমাৰ যেতিয়া ক্ষুদ্ৰান্ত, এতিয়া আমি দেখিছোঁ খুব মানে পেচ খাই থকা হয়, তাৰে যদি আমি ভিতৰৰ অংশটো চাওঁ তো আমি দেখিম যে তাত কিছুমান এনেকুৱা আঙুলিৰ নিচিনা কিছুমান অংশ থাকে, ঠিক আছে। পাইপডালৰ মানে নলীডালৰ ভিতৰত ক্ষুদ্ৰান্ত যোনটো নলীৰ নিচিনা হয়, নলীৰ ভিতৰৰ ফালে আমি যদি চাওঁ আমি এনেকৈ তাত কিছুমান আঙুলি সদৃশ্য কিছুমান অংশ দেখা পাম, ঠিক আছে। আৰু সেই অংশখিনিক আমি কি বুলি কওঁ, এই আঙুলিৰ নিচিনা অংশখিনিক আমি ভিলাই বুলি কওঁ। তোমালোকে সপ্তম শ্ৰেণীত পাই আহিছা, আমি কি বুলি কওঁ, ভিলাই বুলি কওঁ। আৰু এই ভিলাইবিলাকত কি থাকে, কিছুমান সৰু সৰু ৰক্তনলিকা থাকে, ঠিক আছে। তেনেকৈ কি থাকে, ৰক্তনলিকা থাকে। আৰু এই ৰক্তনলিকাত যিখিনি ৰক্তবিলাক আহি থাকে, তেজ চলাচল হৈ থাকে, এই ৰক্তনলিকাবিলাকৰ সহায়ত কি হয়, আমাৰ শৰীৰৰ যোনটো তেজ আছে, তেজটোৱে কি কৰিব, আমি জানো, আমি ক্লাছ 9ত পঢ়ি আহিছোঁ যে তেজ বা ৰক্তটো কি হয়, এটা আমাৰ এক প্ৰকাৰৰ কি হয়, সংযোজন কলা হয়। ই পৰিবহনতো সহায় কৰে আৰু এক প্ৰকাৰৰ কি হয়, সংযোজন কলা হয়। কি কৰে তেজে, ইয়াৰ পৰা যিখিনি আমাৰ এই পদাৰ্থখিনিক আছে এইখিনি শোষণ কৰি পেলাই প্ৰতিটো কোষলৈ লৈ যায়। তো আমাৰ ক্ষুদ্ৰান্তত থকা এই সৰু সৰু ভিলাইবিলাকত থকা ৰক্তনলিকাবিলাকে, ৰক্তকেশিকাবিলাকে কি কৰে, সেই খাদ্যখিনিক প্ৰতিটো অংশলৈ লৈ যোৱাত সহায় কৰে। গ্লুক'জ, এমিনো এচিড এইবিলাকক প্ৰতিটো কোষলৈ লৈ যোৱাত কি কৰে, সহায় কৰে, ঠিক আছে। তো তাক আমি শোষণ বুলি কওঁ। এই যোনটো প্ৰক্ৰিয়া মই ক'লোঁ এতিয়া, ইয়াক আমি কি বুলি কওঁ, শোষণ বুলি কওঁ, ঠিক আছে। তো আমাৰ ক্ষুদ্ৰান্তত শোষণ হৈ পেলাই যিখিনি বস্তু ৰখি যায় সেইখিনিহে বৃহদান্তলৈ আহে, আহি পেলাই তাত পানীখিনি শোষণ হ'ব, হৈ পেলাই বাকী যিখিনি বস্তু ৰখি গ'ল সেইখিনি মল হিচাপে আমি কি কৰোঁ, আমাৰ শৰীৰৰ পৰা উলিয়াই দিওঁ, নিষ্কাশন কৰোঁ, ঠিক আছে। তো ইয়াতে আমি মানুহৰ যোনটো পৰিপুষ্টি এই বিষয়টো আমি সম্পূৰ্ণভাৱে আলোচনা কৰিলোঁ। তোমালোকে চাগে ইতিমধ্যে গম পাইছা উৎসেচকখিনি কি কি আছিলে, ঠিক আছে। তো এইখিনি বস্তু তোমালোকে ঘৰত কিতাপত ভালকৈ চাবা, ঠিক আছে। আৰু যদি কিবা তোমালোকে নাই বুজা তেন্তে মোক জনাবা, মই ডাউটখিনি আকৌ ক্লিয়াৰ কৰি দিবলৈ ট্ৰাই কৰিম, ঠিক আছে। ঘৰত অলপ উলিয়াই পঢ়িবা, তোমালোকে আৰু বেছি ভালকৈ বস্তুটো বুজি পাবা।